মুকুটটো আজি তই পিন্ধিল আৰু আজি কৈ তই ৰাজ্যৰ ৰজা হলি বাছা কিন্তু এই ৰাজ্যখন তই ভালকৈ চলাবি দেই কান্দি 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 ই ৰজাই পুত্ৰক ৰাজ্য গতাই ৰাণী হে ৰাণী শুনাচোন ৰাণীক মাতিয়া ৰজাই রানীক মাতিয়া রজাই হে রানী তুমি তো এটা কথা গমেই নোপোৱা কাৰণ তুমি সন্তানটো জন্ম দি অচেতন হৈ পৰি আছিলা আৰু সেইকাৰণে মই তোমাক কথাষাৰ কোৱা নাছিলো হে ৰানী কি কথা জানা তুমি যিটো সন্তান জন্ম দিছিলা সেই সন্তানটো পুত্ৰ সন্তান নাছিল কন্যা সন্তান আছিল মই লোভত বন্দী হৈ সেই কন্যা সন্তানটি কোনলৈ ব্ৰহ্মাদেৱক আৰাধনা কৰিছিল আৰু ব্ৰহ্মাদেৱে মোৰ ভক্তিত তুষ্ট হৈ সেই কন্যা সন্তানটি পুত্ৰ ৰূপে সলাই দিলে এটা তুমি দেখিছা নহয় কি পুত্ৰ হয় কেনেকৈ আমাক অত্যাচাৰ কৰিব ধৰিছে কেনেকৈ মোৰ পৰা ৰাজ্যবিলাক কাঢ়ি নিব ধৰিছে তাতকৈ ৰাণী সি আমাৰ কন্যা হৈ থকালে ভাল আছিল কি আমার কন্যা হইলে গেলে ভাল আছিল তুই মোক ক্ষমা করা রানী তুই মোক ক্ষমা করা ওই কথা খুদাম নয় শুনিবা ক পাইলা এই কথা শুনিবা ক পাইলা এই বুঢ়া রজা রানীক চাই পাছে এই বুঢ়া কি কলি জন্মতে মই ছোৱালী আছিল তহঁতে মোক ল'ৰা ৰূপে সলাই ললি আৰু এতিয়া সময় ছোৱালী হৈ থাকিব লাগে তহঁতৰ মতি ভ্ৰম হৈছে ওলাই যা দুনিয়া সন্মুখলৈ থাপ মাৰি ৰজা ৰাণীৰ চুলিত ধৰিলা ওলাই যা বুলি সুসুরা টানিনি সুসুরা টানিনি বুঢ়া ওলা বুলি কৈছো ওলা এয়া তই কি কৰিলি আজি তই নিজৰ পিতৃ মাতৃক চিনি নাপালি নিজৰ পিতৃ মাতৃক তই চুৰিত ধৰি বাহিৰ কৰি দিলি রখা তোলে যাবি মহাপাপী কুলাঙ্গার ইরাজ খবর মাজত আমাক করিলি তয় অপমান করিলি বাহিৰ কৰি দিলি তোৰ সন্মুখত আমি অলপ ক্ষমা নাথাকো বলা ৰাণী কি যেহেতু আমাক চুৰি বাহিৰ কৰি দিলে আমি কৰবাৰ গছৰ তলে বাহৰ তলে থাকিম গৈ বলা আৰু কান্দি কান্দি ই ৰজা ৰাণী ওলায়া ৰজা ৰাণী গুৰুৱে কৈছিল নহয় কিবা বিপদ হলে ব্ৰহ্মাদেৱক আৰাধনা কৰিবা বুলি আহা আজি আমাৰ মহাবিপদ আমি দিও ব্ৰহ্মাদেৱক আৰাধনা কৰো আহা হয় একমনে ব্ৰহ্মাদেৱক
আর ভক্ত স্তুতিত ব্রহ্মাদেব সন্তুষ্ট হয় আকাশী বচনে ব্রহ্মায় হে আকাশী বচনে ব্রহ্মায় শুনা ৰজা শুনা ৰাণী তোমালোকে নাকান্দিবা তোমালোকে দুখ নকৰিবা তোমালোকৰ দুখৰ দিনৰ বেছি দিন নাই তোমালোকৰ কুলাঙ্গাৰ পুত্ৰ মহাদেৱৰ হাতে পৰি পুনৰাই ছোৱালী হৈ যাব সেইদিনে তোমালোকৰ দুখৰ দিন আঁতৰি যাব যোৱা তোমালোকে হাঁহি মাতি জীয়াই থাকা মই কি শুনিছো আমাৰ কুটুম নহাকো ছোৱালী হ'ব আৰু কথা শুনি ৰজা ৰাণীৰ হে আনন্দমী হাতয়ন অন্তৰে শুনা আৰু আনফালে মাক বাপেকক গতিয়াই উলিয়াই দি হয় একদিনা খুদাম নৈ চিকাৰলৈ গলা তাৰ পিছত শুনক বিধিৰালি খনচোৱা অখণ্ডনা যাই যিখন মনত খুদাম নৈ হৰিণ চিকাৰ কৰিবলৈ গৈছিল সেইখন মনত মহাদেৱ পাৰ্বতী আছিল অশেষী বনৰ মাজে ৰতি ক্ৰীড়া কৰে দুয়ো বনৰমা যত মহালয়া পাইলা দুয়ো হাতে অংগ ঢাকি হতল মূৰক কুলাঙ্গাৰ খুদম ন আজি তোৰ কাৰণে পাৰ্বতীয়ে নিজৰ মনৰ আশা পূৰণ কৰিব নোৱাৰিলে যিদৰে পাৰ্বতী নিজৰ মনৰ আশা পূৰণ কৰিব নোৱাৰিলে ঠিক সেইদৰে তোৰ মনৰ আশা পূৰণ নহয় অভিশাপ দিম তোৰ কিয়াৰ কাৰণ যা নাৰী হৈ থাক তই তীক্ষ্ণ আৰু সেইমতে মহাদেৱে হয় অভিশাপ দিনা হে শিৱৰ সাপে খুদাম নৈ নাৰী হৈ শ্ৰদ্ধাৰ নাম ধৰি সুধিকন
ভাগৱতৰ আখ্যান্তি নামাকে প্ৰচাৰ কৰিলোঁ। কিন্তু এই আখ্যান্তিৰ পৰা আপোনাৰ হবে কি বুজি পালে মই কিন্তু নাজানো। মই কিন্তু এটা কথা বুজি পালোঁ যে আমি সচৰাচৰ নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালীবিলাকে মনে প্ৰাণে কামনা কৰোঁ যে আমাৰ সংসাৰলৈ আহিবলগীয়া প্ৰথম সন্তানটি পুত্ৰৰূপে আহক। কোনোৱে কামনা নকৰোঁ সেই সন্তানটি কন্যাৰূপে আহক বুলি। চাওকচোন ৰজাৰ বিলৈ, ৰজাই প্ৰথমে কন্যা সন্তান পালে। সেই কন্যা সন্তানটিক ব্ৰহ্মাৰ বৰত পুত্ৰৰূপে সলাই ল'লে। কিন্তু পুত্ৰ পাই ৰজা জানো শান্তিমতে খাব পাৰিলে? নোৱাৰিলে। গতিকে নাভাবিব ৰাইজ, পুত্ৰই যি কৰে সেয়া কন্যা সন্তানে কৰিব নোৱাৰে বুলি। পুনৰাই কৈছোঁ, পুত্ৰই যি কৰিব সেয়া কন্যা সন্তানে কৰিব, আৰু পুত্ৰই যি কৰিব নোৱাৰিব সেয়া কিন্তু কন্যা সন্তানে কৰি দেখুৱাব পাৰিব। ঈশ্বৰৰ দান সন্তান কন্যাই হওক বা পুত্ৰই হওক আমাৰে সন্তান। গতিকে নামধামী ৰাইজ, আজিৰে পৰা কোনেও সন্তানক লৈ বাছ বিচাৰ নকৰিব। আজিৰে পৰা কোনেও সন্তানক লৈ বাছ বিচাৰ নকৰিব। কৃষ্ণ গাব লাগিব নেকি? গাব লাগিব। এওঁৰ অতি অনুৰোধ যে সৰ্পয়াকক মুখলৈ দিহাটি গাই দিব লাগিব। এইটো এটা বেলেগ নামৰ দিহা, জানা হওক তেওঁৰ অনুটো ৰক্ষা কৰি গাবৰ কাৰণে প্ৰয়াস কৰিছোঁ।